এটা সংলাপ আছিল মই ৰত্নাকৰ ছবিখনৰ এটা সংলাপ যদি মৰমে ৰত্নাকৰ চাইছেনে আপোনালোকে যে ৰত্নাকৰৰ কাছে ছোৱালীজনী যেতিয়া লৈ যায় তেতিয়া মই ভগতে কওঁ এদিন মৰমে মোক পালনিকে পৰা ৰত্নাকৰ আজি মৰমে আকৌ ৰত্নাকৰ পৰা পালনিকে কথা দিছোঁ প্ৰত্যেকৰে কুকুৰে পোৱালি দি মৰমৰ হ'ব লাগে যেন হওঁ আজিৰ যুগৰ নতুন ৰত্নাকৰ হয়নে এতিয়া মই কি কৰোঁ এই মঞ্চত টয়নি কলবাই পোনপ্ৰথমবাৰৰ বাবে এগৰাকী বলিষ্ঠ অভিনেতাই পদধূলি পেলাইছে আমাৰ কাৰণে সৌভাগ্যৰ কথা আমাৰ বাবে আনন্দৰ কথা আমি তেখেতক আমি নিৰ্বাচনী ভাষণ অভিনন্দন জনাইছোঁ ধন্যবাদ ৰাইজে বহুত দেৰিৰ পৰা ৰৈ থকা যেন অনুভৱ কৰিছোঁ ঠাণ্ডাও পৰিছে আমি আহি অলপ আমাৰো দেৰি হ'বলগীয়া হ'ল যিহেতু দুটামান অনুষ্ঠান আছে তাত গ'লোঁ এটা কথা কিন্তু নিশ্চিত হৈ পৰিছে যে আমাৰ পৱন মান্তা আপোনালোকৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তেখেতক মই আগৰ পৰা জানো এতিয়া পৰিৱেশ আহিছে পৰিৱেশটো দেখি কিন্তু মই আৰু বিদ্যাই গাড়ীতে কৈছোঁ যে ইমান মানুহ হৈছে যে পৱন মান্তা যে বিপুল ভোটত জয়ী হ'ব সেইটো কিন্তু নিশ্চিত মই এতিয়া কথাটো হ'ল কি আজি এই যতীন বৰা এনেকৈ যে থিয় হৈ আছোঁ কথা ক'বলৈ তাৰ ঘূৰিতে কিন্তু আপোনালোকে মোক যদি মৰম চেনেহ মোৰ অভিনয় ভাল নোপোৱা হ'লে মই যতীন বৰা হ'ব নোৱাৰিলোঁ আপোনালোকৰ শ্ৰীচৰণত মই প্ৰণাম জনাইছোঁ মঞ্চত উপবিষ্ট আমাৰ ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া প্ৰমুখে আমাৰ প্ৰাৰ্থী তিৱা সাহিত্য পৰিষদৰ আমাৰ তৰালি কলবাৰী সমষ্টিৰ প্ৰাৰ্থী আমাৰ পৱন মান্তা ডাঙৰীয়া প্ৰমুখে মোৰ ভাতৃ বিদ্যাসাগৰ আৰু ইয়াত উপস্থিত সমূহ বিষয়ববীয়া বিজেপিৰ বিষয়ববীয়াসকলক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আচলতে এটা পৰিৱৰ্তন হোৱাটো খুবেই প্ৰয়োজন বিজেপি চৰকাৰে যিখিনি কাম কৰিছে আপোনালোকে নিজেও দেখিছে লক্ষ্য কৰিছে সবকা সাথ সবকা বিকাশ কিন্তু ইয়াত কি হৈছে সবকা সাথ সবকা বিশ্বাস হোৱা নাই সবকা সাথ আৰু কোনোবা কংগ্ৰেছ হওক বা কাৰোবাৰ বিকাশ হৈছে ৰাইজৰ বিকাশ হোৱা নাই কিন্তু এই ৰাইজৰ বিকাশ হ'বলগীয়া হ'লে আপোনালোকে পৱন মান্তাক পদুম ফুলৰ চিনত ভোট দিব লাগিব পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰক আজি মই গৌৰৱ অনুভৱ কৰোঁ মই বিজেপিৰ এজন সাধাৰণ কৰ্মী আজি চাওক কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আৰু ইয়াতো যদি তিৱা সাহিত্য পৰিষদে যদি বিজেপিৰ চৰকাৰ গঠন হয় তেতিয়াহ'লে ট্ৰেইনখন কিমান স্পীডত যাব কিমান উন্নতি হ'ব প্ৰত্যেকৰে হয়নে ৰাইজ বেলেগ দলবিলাকে বহুত প্ৰলোভন দেখুৱাব আপোনালোকক কোনোবাই ক'বহি যে ছাৰ তহঁতৰ নামটো ঘৰ পাবি 1 নম্বৰ 2 নম্বৰতে আছে ঘৰত গৈ ৰাতি ক'ব প্ৰলোভন দিব সেইবিলাকে আপোনালোকে ভূক্ষেপ নকৰিব আৰু ধুনীয়াকৈ ক'ব এটা কথাই ক'ব যে বিজেপি দলত আছোঁ থাকিম আৰু ভৱিষ্যতে বিজেপিৰ উন্নতিৰ কাৰণে যি কৰিব লাগে আমি কৰি যাম সদল দলে কৰি যাম বিজেপি দলৰ আমাৰ যিখিনি সুবিধা চৰকাৰে দিছে ৰাজ্য চৰকাৰে এই সুবিধাখিনি আপোনালোকে গ্ৰহণ কৰিব লাগে নহ'লে আপোনালোকৰ ল'ৰা ছোৱালী প্ৰমুখে আপোনালোকৰ যিমান পৰিয়ালৰ মানুহ আছে 10 বছৰৰ পিছত হ'লেও 5 বছৰৰ পিছত আপোনালোকে প্ৰশ্ন কৰিব যে এই সুবিধাবিলাক কিয় দিলোৱা নহ'ল কিয় নল'লি এই সুবিধাবিলাক বিনা আপোনালোকে আজিকালি কিবা সুবিধালগীয়া হ'লে আমাৰ কংগ্ৰেছ চৰকাৰে তেওঁ যিবিলাক সুবিধাবিলাক দিছিলে তেতিয়া আপোনালোকে চাউলটো পাই আছে চাউলৰ পৰা আৰম্ভ কৰি টিন পাতৰ পৰা আৰম্ভ কৰি আপোনাৰ লেট্ৰিনলৈকে গেছৰলৈকে পোহৰলৈকে সকলো সুবিধা দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মই আপোনালোকক এটাই অনুৰোধ কৰোঁ যে পৰিৱৰ্তন যদি হ'ব লাগে সকলোকে একত্ৰিত হওক আৰু বিজেপিক জয়যুক্ত কৰক পৱন মান্তাক জয়যুক্ত কৰক তেতিয়াহে আপোনালোকৰ উন্নতি হ'ব মই এটা কথা অনুভৱ কৰোঁ যে আমি শিল্পী মানুহ থিয়েটাৰ চিনেমা কৰি আমি ঘূৰি ফুৰোঁ আপোনালোকে ভাবে যে যতীন্দ্ৰ বিজেপিত বা বিজেপি দলত মই এটা কথাই কওঁ মই কোনো মন্ত্ৰী বিধায়ক হ'বৰ কাৰণে বিজেপি দলত অহা নাই এই দলটোক ভাল পাওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আকৰ্ষণ কৰিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰু ব্যক্তিত্ব মোক আকৰ্ষণ কৰিছিল কাৰণ মই বিজেপি দলত আছোঁ জানো এই দলটোৱে কাকো ঠগা নাই আৰু ঠগিব নোৱাৰে মই চিনেমাত যেতিয়া অভিনয় কৰিছিলোঁ তেতিয়া এটা সংলাপ আছিল মই
ৰত্নাকৰ ছবিখনৰ এটা সংলাপৰে মই কওঁ যে এদিন মৰমে ৰত্নাকৰটো চাইছে নাই আপোনালোকে যে ৰত্নাকৰক আছে নাই মোৰ ছোৱালীজনীক যেতিয়া লৈ যায় তেতিয়া মই খঙতে কওঁ যে এদিন মৰমে মোক বাল্মীকিৰ পৰা ৰত্নাকৰ সজাইছিল আজি মৰমে আকৌ ৰত্নাকৰৰ পৰা বাল্মীকিক সজাব কথা দিছোঁ প্ৰত্যেকৰে বুকুৰে বোৱাই নি মৰমৰ কোপাল সাগৰ হ'ব লাগে যদি হ'ম মই আজিৰ যুগৰ নতুন ৰত্নাকৰ হয়নে কিন্তু এতিয়া মই কি কৰোঁ এদিন অসমৰ ৰাইজে মৰম কৰি বিজেপিক শাসনৰ গাদীত বহুৱাইছিল আজি আকৌ দিয়া স্বায়ত্ত সাহিত্য পৰিষদৰ নিৰ্বাচনত বিজেপিক আকৌ এবাৰ দখলত বহুৱাব গাদীত বহুৱাব কথা দিছোঁ প্ৰত্যেকৰ ঘৰলৈ বোৱাই নিব উন্নত কোপাল সাগৰ হ'ব লাগে যদি হ'ম আমি বিকশিত অসমৰ নতুন খনিকৰ ৰাইজ মই এটা কথা কওঁ যে আমি সংলাপ কৰা মানুহ অভিনয় কৰা মানুহ কিন্তু আপোনালোকে শুদ্ধ ৰাস্তাত গ'লে আমাৰো ভাল লাগে আজিকালি যোনে বোলে লংকালৈ যায় সিয়ে ৰাৱণ হয় কিন্তু পৱন মান্তাক জানো পৱন মান্তা কিন্তু ৰাৱণ নহয় লংকালৈ ৰামো গৈছিল হয়নে ৰামায়ণৰ গৈছিল নে ৰাম এতিয়া কথাটো কি আছে পৱন মান্তাক আপোনালোকে ৰাৱণ বুলি নাভাবিব ৰাম বুলি তেওঁক স্বীকৃতি দিয়ক আৰু ইয়াৰ যি সমস্যা আছে সকলো কিন্তু সমাধান কৰিব পাৰিব পৱন মান্তাই মই যাম আপোনালোকৰ মাজত যাম বিদ্যাসাগৰে গান গাব আমি এটা তিৱা গীতে ধুনীয়াকৈ নাচিম একেলগে দেই এতিয়া আৰু এটা কথা আহিছে যে মই দুটা কাহিনী কৈ আছোঁ আমাৰ শিল্পীসকলৰ ক্ষেত্ৰত হওক বা আমি শিল্পীসকল সমাজৰ এটা অংগহে আমি কোনো বেলেগ মানুহ নহয় আপোনালোকৰ নিচিনা আমিও মানুহ আপোনালোকে আমাক ভাল পাইছে অভিনয় ভাল পাইছে কাৰণে আমি সেইটো স্থানত গৈছোঁ আমি আজি ওখ ঠাইত আছোঁ কাৰণে নাভাবিব আপোনালোক তলত আছে যদি আপোনালোকে মোক দেখিব লাগিব বা সকলোকে দেখিব লাগিব কাৰণে আমাক এই ঠাইত বহুৱাইছে কিন্তু পৱন মন্ত্ৰ ডাঙৰীয়াক মই অকণ থিয় হ'ব দিছোঁ ৰাইজৰ সন্মুখত আপুনি আহক এই পৱন মন্ত্ৰ ডাঙৰীয়াক এটা কথাই কৈছোঁ যে এটা আশীৰ্বাদ দিয়ক তেখেতক যে তেখেত জয়যুক্ত হ'ব আৰু মই যতীন বৰা আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যিদিনাই জিকিব সেইদিনা আমি ইয়াত আহিম আৰু যি সমস্যা আছে পৱন মন্ত্ৰাই যদি সমাধান নকৰে তেতিয়াহ'লে পৱন মন্ত্ৰাক আমি দেখা যাব এনে কিন্তু প্ৰতিশ্ৰুতি দিব লাগিব ৰাইজ সকলোৱে এটা হাত চাপৰি দিয়ক এটা আশীৰ্বাদ দিয়ক মই ভাল মানুহ এজন আপোনালোকে পাইছে এইজন মানুহক জিকাওক বিপুল ভূতক ধন্যবাদ এতিয়া বেলট পেপাৰত এটা বেলট পেপাৰতটো কি হ'ব ষ্টাম্প এনে আঙুলি দিলে নহ'ব নহয় তাত চিল থাকিব এতিয়া আপোনালোকে চিম্বল থাকিব 1 নম্বৰ থাকিব বিজেপিৰ নাম কেণ্ডিডেটৰ নাম পৱন মন্ত্ৰৰ নাম তাত আপোনালোকে চিলটো মাৰিব লাগিব চিলটো মাৰোঁতে আকৌ নিয়ম আছে নহয় বহুত আপোনালোকক হয়তো আমাৰ প্ৰিজাইডিং আমাৰ যি মানুহ আছে দলৰ কৰ্মীসকলে আপোনালোকক ক'ব কেনেকৈ ধৰণে ভোটটো দিব লাগিব এই ভোটটো দিব কিন্তু এটা কথা ঠিক বিজেপি দলৰ মই নিজে এটা কথা কৈছোঁ যে এই জেগাটোতো মোৰ কাৰণে অচিনাকি বা নতুন নহয় একেবাৰে পুৰণি যিটো এইখন মই নগাঁৱৰ সন্তান গতিকে এইখনো মোৰ নিজৰে গাঁও বুলিয়ে ক'ব লাগিব যিটো নগাঁৱৰ সন্তান হিচাপে সেইখিনি গৌৰৱ মই কৰিব পাৰোঁ কংগ্ৰেছে আমাক বহুত প্ৰতিশ্ৰুতি দিলে মই নিজেও দেখিছোঁ বহুত মিছা প্ৰতিশ্ৰুতি দিব ৰাতি ঘৰলৈ যাব আপোনালোকে পইচা প্ৰলোভন দেখুৱাব এই খন্তেকীয়া সন্তুষ্টিত আপোনালোকে মোৰ নেযাব ৰাইজ বহুত প্ৰলোভন দিব এতিয়া কিন্তু অলপ দূৰদৰ্শী হ'ব লাগিব নিজৰ চিন্তা কৰিব লাগিব এইটো এটা সুযোগ সেইকাৰণে 17 তাৰিখে ৰাতিপুৱাই যাব গৈ পেলাই বোলে ভাত পানী বনাই যাওঁ ভোটটো দি আহোঁ সেইটো নকৰিব প্ৰথমে ভোটটো দিব তাৰপিছত আহিহে ভাত পানী খাব কথাটো গম পাইছেনে এতিয়া এটা কথা আছে যে ভোটটো দিব লাগিব নহয় মোৰ লগে লগে ক'ব লাগিব যে পদুমৰ পাহি ভোট দিবা কি হাঁহি হয়নে পদুমৰ পাহি আপোনালোকে ক'ব ভোট দিবা হাঁহি ক'ব দেই পদুমৰ পাহি জোৰকে কওক ভোট দিবা কেনেকৈ পদুম ফুলত চাপ মাৰি হয়নে ভোট দিবা কেনেকৈ পদুম ফুলত চাপ মাৰি আমাৰ বিদ্যাসাগৰে ধুনীয়াকৈ গাব আপোনালোকৰ এই বিষয়ে মই শেষত এটাই অনুৰোধ কৰিম ৰাইজ যে সময়ত আপোনালোকে চৰকাৰ পৰিৱৰ্তন হোৱাটো খুবেই দৰকাৰ পৰিৱৰ্তন লাগে সকলোৰে পৰিৱৰ্তন সময়ৰ পৰিৱৰ্তন হয় সময় কোনেও কাৰো কাৰণে ৰৈ নাথাকে এই সময়ত আপোনালোকে এটা সুবৰ্ণ সুযোগ দিছে
বিজেপি চৰকাৰ যিটো পদুম ফুলত আপোনালোকে জয়যুক্ত কৰক 17 তাৰিখে ইয়াত ইলেকশ্যন আমাৰ পৱন মান্দাক জয়যুক্ত কৰক মই আকৌ আহিম এতিয়া মই মাইক্ৰফোনটো আমাৰ বিদ্যাসাগৰক দিম খালি আপোনালোকৰ মাজত মই এবাৰ যাম মই এটা কথা শুনিছোঁ যে এবাৰ চাবলৈ মন চুই চাবলৈ মন মই আপোনালোকৰ নিচিনা মানুহে আপোনালোকে যতীন বৰাক এইটো স্থানত ৰাখিছে কাৰণেহে যতীন বৰা আপোনালোকে যিদিনা বেয়া পাব তেতিয়া যতীন বৰা কেতিয়াও যতীন বৰা হৈ নাথাকে আশীৰ্বাদ কৰিব সদায় আপোনালোকৰ লগত আছোঁ মই এবাৰ সন্মানীয় যতীন বৰাক আমি ধন্যবাদ জনাইছোঁ তেখেতে নাটকৰ আৰু বোলছবি জগতৰ সংলাপে আমাক আপ্লুত কৰিলে তেখেতক আমি ধন্যবাদ জনাইছোঁ আমি লগে লগে বিদ্যাসাগৰ ডাঙৰীয়াক আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম নামেই যাৰ চিনাকি বিদ্যাসাগৰ বিদ্যাই এতিয়া আপোনালোকৰ উদ্দেশ্যে দুআষাৰ ক'ব যতীন দাৰ মাজলৈ যাব যতীন দা একদম হৃদয়ত থকা মানুহ গতিকে আপোনালোকৰ মাজলৈ যাব মই এটা গান গাই দিম হেল্ল' আন্ধাৰ হৈ যোৱাৰ কাৰণে ভয় খাইছিল নেকি ভয় খাব নালাগে য'ত পদুম থাকে য'ত বিজেপি থাকে তাত ভয় খাব নালাগে 15 বছৰ অপশাসনত আমাৰ মহিলাসকল সুৰক্ষিত নাছিলে কংগ্ৰেছৰ দিনত কাৰেণ্ট গ'লে বা আন্ধাৰত মহিলা ওলাই গ'লে অকণমান ভয় হৈছিলে কিন্তু মহিলাক বিজেপি চৰকাৰে সুৰক্ষিত কৰি ৰাখিছে আপোনালোকে চিন্তা নকৰিব আন্ধাৰতো আপোনালোক যাব পাৰিব ৰাতি 12টা বজাত হয়নে নহয় য'ত বিজেপি আছে ত'ত প্ৰগতি আছে য'ত বিজেপি আছে তাত উন্নতি আছে য'ত এইবাৰ যতীন দাই মূৰত আমাৰ তিৱা গামোচাখন বান্ধিছে এতিয়া গম পাইছে এতিয়া খালি আপোনালোকে তিৱাৰ দৰ্শন নকৰিব মই গানটো শুনি থাকিব যতীন দাই নাচিব গানটো বৰ অৰ্থপূৰ্ণ গান বিজেপি বিজেপি সকলতে বিজেপি দিছপুৰত বিজেপি দিল্লীত বিজেপি বিজেপি মানুহৰ প্ৰাণত 17 তাৰিখে আহা বিজেপি সকলতে বিজেপি বিজেপি মানুহৰ প্ৰাণত 17 তাৰিখে আহা গ'লে ভোট দিয়া বিজেপিৰ চিনত ভোট দিয়া পদুমৰ চিনত গানটো মনত হৈছেনে এই মতা মানুহবিলাক ওলাই যাওক মাইকী মানুহবিলাক চাওক নেকি বিজেপি মানুহৰ প্ৰাণত 17 তাৰিখে আহা গ'লে ভোট দিয়া পদুমৰ চিনত বিজেপি সকলতে বিজেপি সকলতে বিজেপি মানুহৰ প্ৰাণত 17 তাৰিখে আহা গ'লে ভোট দিয়া পদুমৰ চিনত যাব লাগিব বিজেপি সকলতে বিজেপি মানুহৰ প্ৰাণত 17 তাৰিখে আহা গ'লে ভোট দিবা পদুমৰ চিনত জনসমাগমীসকলে বিশেষকৈ যুৱতীসকলে চেলফি উঠিবলৈ হেতা পৰা কৰিছে মৰমৰ তথা চেনেহৰ অভিনেতা বোলছবি আৰু ভাওনামন জগতৰ বলিষ্ঠ তথা মৰমৰ অভিনেতাক পাই চেলফি উঠিবলৈ হেতা পৰা লগাইছে বিদ্যাসাগৰ আৰু যতীন বৰা